চৰকাৰী আঁচনিৰ পৰা বঞ্চিত লামডিং সমষ্টিৰ কাকি ৰামপুৰ পঞ্চায়তৰ ৩ নম্বৰ কাকি গাঁও। গাঁওখনত নাই এটাও চৰকাৰী ঘৰ। কোনোৱে অৰুণোদয় আঁচনি লাভ কৰিছিল যদিও তাকো কৰ্তন কৰা হ'ল। জলজীৱন আঁচনিৰ নল আছে যদিও নোলায় পানী। গাঁওখনত নাই এটা সুচল পথ, যাৰ বাবে এতিয়া ক্ষোভত ফাটি পৰিছে গাঁওবাসী। পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সমান্তৰালকৈ গাঁৱৰ উন্নয়নৰ ক্ষেত্ৰত কোনো গুৰুত্ব নিদিয়াৰ বাবে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। আমাক এই সন্দৰ্ভত সবিশেষ জনাব সঞ্জীৱ শইকীয়া। হয়, আমি উপস্থিত আছোঁ কাকি ৰামপুৰ পঞ্চায়তৰ ৩ নং গাঁও। এই আমাক কামে সহযোগে দেখাইছে একাংশ মহিলা, তেওঁলোকৰ বহুত ক্ষোভ আছে। নিৰ্বাচন আহিছে আৰু গৈছে, কিন্তু এই ৰাইজৰ সমস্যা থাকি গৈছে। আমি পোনে পোনে এজন যুৱকৰ ওচৰলৈ যাব পাৰোঁ। কি ক'বা, কি পাইছে ৰাইজে তোমালোকৰ গাঁও? আমাৰ গাঁৱৰ ৰাইজে একো পোৱা নাই, ৰাস্তা নাই, ঘৰ নাই, দুৱাৰ নাই। আজিলৈকে আমাৰ গোটেই গাঁওখনে এটা ঘৰ নাপায়, এটাও ঘৰ নাই, এটাও ঘৰ নাই আমাৰ গাঁও। খালি ভোট বিচাৰি আহি থাকে, ভৰিয়ে হাতে মাফ খোজে, সেৱা কৰিব আৰু ভোট দিয়াৰ পিছত কেঞ্চেল, একোৱেই নিদিয়ে। এইবাৰ আহিছে নাই? এইবাৰ ভোট বিচাৰি আহি আছে, পাৰ্টী ডেইলি 2টা-3টাকৈ আহি আছে, কিন্তু আমি ভোট নিদিওঁ। ভোট মই প্ৰতি বছৰে দিওঁ, কিন্তু মই কেঞ্চেল কৰি থৈ গুচি আহোঁ। নেপাওঁ যেতিয়া ভোট দি লাভ নাই, মই ডাইৰেক্ট কেঞ্চেলেই কৰি থৈ আহোঁ। গোটেইকেইটাতে মাৰি কেঞ্চেল কৰি থৈ মই গুচি আহোঁ। এইবাৰ মই তেনেকুৱা কৰিম, ভোট দিবলৈ যাম, দেশৰ নাগৰিক হিচাপে জানো। এতিয়া উচিত মানে নাপাওঁ যেতিয়া দিটো লাভ নাই, সেইটো কাৰণে মই কেঞ্চেলেই কৰি থৈ আহোঁ। এটা গুৰুত্বপূৰ্ণ কথা, এজন ভোটাৰৰ আপুনি মনৰ কথা সুধিছে। আমি পোনে পোনে অন্য এগৰাকী মহিলা আছিলে, কি ক'ব আইতা, কি পাইছে? মই পোৱাকৈ একো পোৱা নাই, অৰুণোদয় পোৱা নাই, ঘৰ পোৱা নাই। এনেই বিধৱা পেঞ্চনটো মই বাৰু এপ্লাই কৰা নাই বাৰু, পাম বুলি আশা কৰিছোঁ, কৰিব লাগিব। গতিকে এইবিলাক পোৱা নাই, মই মানে একোৱে পোৱা নাই, একো পোৱা নাই, চৰকাৰী সুবিধা একো পোৱা নাই। পোৱা নাই, একো পোৱা নাই। বাইদেউ আপুনি কি পাইছে? মই বৰ্তমান একোৱে পোৱা নাই। পোৱাৰ ভিতৰত মাত্ৰ অৰুণোদয়টো বৰ্তমান পাই আছোঁ। আৰু মোক ঘৰৰ কাৰণে আবেদন কৰোঁ, ঘৰ নাপাওঁ। লেট্ৰিনৰ কাৰণে আবেদন কৰিছোঁ। যোৱা হেৰিয়তো পঞ্চায়ত ইলেকশ্যনত মহিলাসকলকো কওঁ যে প্ৰাৰ্থীসকলক যে মই ঘৰৰ কাৰণে এপ্লাই কৰিছোঁ, পঞ্চায়তত যাওঁ, কয় বোলে আহি আছে বুলি কয়, কিন্তু ঘৰো নাপাওঁ, লেট্ৰিনো নাপাওঁ। এতিয়া আহি আকৌ ইলেকশ্যনৰ সময়ে পালেহি। ভোট বিচাৰি আহিছে নাই মানুহ? ভোট বিচাৰি আহিছে। আহা প্ৰাৰ্থীসকলক কওঁ যে চাওক, আপোনালোকে আমাক কি দিছেনো, চৰকাৰৰ পৰা কি পাইছোঁনো? নাই লেট্ৰিন নাপাওঁ, নাই ঘৰ নাপাওঁ, নাই, মাত্ৰ কেৱল পাই আছোঁ অৰুণোদয় পইচাটোহে পাই আছোঁ। অৰুণোদয় পইচাটো পাওঁ নে নাপাওঁ কি ঠিক আছে। আমাৰ মানে 5টা পৰিয়াল আছে, সেই 5টা পৰিয়ালৰ ভিতৰত মাত্ৰ এখনেই ৰেচন কাৰ্ড। সেই এখন ৰেচন কাৰ্ডৰ কাৰণে আমাৰ শাহুমাইহে পায়, কাৰণ আমিতো এতিয়া বৰ্তমান নাপাম না। আপুনি অৰুণোদয় কাটি দিছে? আপোনাৰ কাটি দিছে অৰুণোদয়, মানে যিটো অৰুণোদয় পাইছে সেইটো কাটি দিছে? সেইটোও কাটি দিছে। কি ক'ব এতিয়া আপুনি? আমাৰ সেই একেটাই, একোৱে নাপাওঁ। নাই ঘৰ, নাই ৰাস্তা, নাই একোৱে নাপাওঁ আমি। বাইদেউজনী অৰুণোদয় পাছত তাকো কাটি দিলে। অবিবাহিত মানুহ এজন আমাৰ ঘৰৰ, বিয়া হোৱা নাছিলে, তেওঁ অৰুণোদয় এটা দিছে, তাকো কাটি দিলে। একোৱে নাই, মানে একো পোৱা নাই আপোনালোকে? একোৱে পোৱা নাই মুঠতে। আপুনি এটা? আমিও একোৱে পোৱা নাই। গেছ পাম বুলি এপ্লাই কৰিলোঁ, গেছো নাপালোঁ। ৰাস্তা পাম বুলি ৰাস্তাটোৰ কাৰণে হেৰি কৰোঁ, তেতিয়া ৰাস্তাটোও নিদিয়ে। এই প্ৰসাদ ছটিওৱা দি কেইটামান গিটি ছটিয়াই থৈ গুচি যায়। আকৌ লেট্ৰিন নাই, ঘৰ নাই, একোৱে নাই আমাৰ। হয়, এটা কথা ক'ব লাগিব, পঞ্চায়ত নিৰ্বাচন আহিছে আৰু গৈছে, কিন্তু এই ৰাইজৰ সমস্যা থাকি গৈছে। এই কাকি ৰামপুৰ পঞ্চায়তৰ 3 নং গাঁৱৰ ৰাইজৰ মনৰ কথা শুনিলে তেওঁলোকে কিন্তু একাংশই কৈছে যে আমি ভোট নিদিওঁ, একাংশই কিন্তু কৈছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত সঞ্জীৱ শইকীয়া আমাক প্ৰতিক্ৰিয়া জনোৱাৰ বাবে।